নমস্কাৰ সকলোকে মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ মই নিবেদিতাই আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে। আজি মই আহিছো শিৱসাগৰৰ তলাতল ঘৰৰ ওচৰতে থকা উত্তৰণ যাদুঘৰলৈ বুলি। এই উত্তৰণ যাদুঘৰটো উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ প্ৰতিষ্ঠান যি একক প্ৰচেষ্টাৰে দুৰ্লভ বৰা ডাঙৰীয়াদেৱে নিৰ্মাণ কৰিছে। সঁচাকৈ ই এক শলাগ ল'বলগীয়া কথা। তেওঁ আহোম যুগৰ পৰা এতিয়ালৈকে বহুতো নপুৰণি সামগ্ৰী বৰ নিখুঁত আৰু সুন্দৰকৈ মজুত কৰি ৰাখিছে। ই আমাৰ বাবে প্ৰকৃততে কিন্তু গৌৰৱৰ কথা। আৰু মোৰ চেনেলৰ জৰিয়তে তেওঁ সশ্ৰদ্ধ প্ৰণাম আৰু বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহকচোন এতিয়া আমি ভিডিঅ'টিৰ মাজলৈ যাওঁ। এয়া আপোনালোকে ফটোখন দেখিছেনে বাৰু? এওঁৱে হৈছে উত্তৰণ যাদুঘৰৰ নিৰ্মাতা দুৰ্লভ বৰা ডাঙৰীয়াদেৱ। এয়া মই আপোনালোকক দেখুৱাবলৈ লৈছো শিৱসাগৰৰ বিভিন্ন স্থানৰ মাটিৰ নমুনা। চাওকচোন আপোনালোকে। এয়া হৈছে টেলিফোন। এতিয়া আৰু এইবোৰ প্ৰায় লুপ্তই হৈ গৈছে, কাৰণ এতিয়া আৰু সকলোৰে হাতে হাতে স্মাৰ্টফোন, নহয় জানো? এয়া হৈছে পনিয়ল গছ। কাৰেণ্টৰ পৰিমাণ চাওকচোন। এয়া লগতে আছে বেতৰ গুটি। ইফালে আছে বাঘধনু। আমাৰ সমাজত প্ৰচলিত এটি ধাৰণা যে বাঁহেৰে নিৰ্মিত এবিধ সঁজুলি জোৰকৈ ঘূৰালে বৰষুণ আহে বুলি প্ৰবাদ আছে। এয়া হৈছে এটি সুন্দৰ টুকুৰা চৰাই বাঁহ। আৰু এইফালে আছে বিভিন্ন ধৰণৰ নামৰ ধৰা, যেনে আঠকুণীয়া ধৰা, গোসাঁই ধৰা, আসন ধৰা, আৰু ধৰাবোৰৰো যে ইমান নাম আছে ময়ো কিন্তু ইয়াত আহিহে গম পাইছো দেই। আৰু এয়া হৈছে আহোম যুগৰ যুদ্ধৰ সময়ৰ বৰটোপৰ গুলি। এয়া হৈছে কুটকুৰা গছ। এইজোপা গছতে জয়মতীক ল'ৰা ৰজাই বান্ধি শাস্তি দিছিল। এয়া হৈছে নগা জনজাতিসকলে ব্যৱহাৰ কৰা সুৰা, যাৰ নাম হৈছে নগাসুৰা। এয়া হৈছে ভুৰুকা, মাদুলি, ভোগজৰা, বানকাঁহী, মাইহাং আৰু বহুত ধৰণৰ সামগ্ৰী আছে। এই গোটেইখিনি সামগ্ৰী কেমেৰাত কেপচাৰ কৰিবলৈ অলপ অসুবিধা হৈছে, তাৰ বাবে কিন্তু মই আপোনালোকৰ আগত অতি দুখিত। আপোনালোকক আৰু এটা বৰ সুন্দৰ বস্তু মই দেখুৱাবলৈ লৈছো। এয়া হৈছে শিৱসাগৰৰ যিমানবিলাক আহোম ৰজাদিনীয়া পুখুৰী আছে, সেই সকলো পুখুৰীৰে পানী এনেকৈ সংৰক্ষণ কৰি ৰখা হৈছে। চাওকচোন আপোনালোকে।
এইফালে আছে গিনিপিগ, হেটুলুকা, বাঁহৰ গুটি, গুই, চুতীয়া শালিকা, ফেটুলুকা চৰাই, আৰু এয়া হৈছে হৰ্নেট নেষ্ট মানে কুদুবা, হনিকম্ব মানে মৌচাক, এছাৰি সাপ, পাত বেং, বামুণ ভেকুলী, গোবৰুৱা, কোৱা ভাতুৰি, মৌপিয়া চৰাই, মেকুৰী পোৱালি, বাদুলি, ডাঙৰ বাদুলি আৰু বিভিন্ন ধৰণৰ বস্তু আছে যিবিলাক মই ভিডিঅ'ত কৈ শেষ কৰিব নোৱাৰিম। এতিয়া মই আপোনালোকক এটা বৰ আচৰিত ধৰণৰ বস্তু দেখুৱাবলৈ লৈছোঁ। এয়া চাওকচোন, কেৰ্কেটুৱাই নাৰিকলটো কেনেকৈ খাই থৈছে। বৰ আচৰিত নালাগেনে বাৰু? এয়া হৈছে সূতা কটা যঁতৰ, আৰু এইফালে আছে আহোমৰ ৰজাদিনীয়া বলিদা, মানে ৰজাৰ কথা অমান্য কৰিলে নিশ্চয় সেয়া আপোনালোকে অনুমান কৰিব পাৰিছেই। এয়া এইফালে আছে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ, আহকচোন চাওঁ, যেনে টোকাৰী, বাঁহী, গগনা, খঞ্জুৰি, কৰতাল, ডম্বৰু, ডগৰ আৰু বহুত ধৰণৰ বাদ্যযন্ত্ৰ ইয়াত আছে। এয়া হৈছে নগাজাঠি, আৰু এইফালে আছে আহোমৰ ৰজাদিনীয়া পাইপ। এয়া হৈছে বিভিন্ন ধৰণৰ মাছ ধৰা সঁজুলি, আৰু আছে তাঁতশালৰ বিভিন্ন সঁজুলি যেনে ৰাচ, বৰতোলা চুঙা আৰু বহুত ধৰণৰ তাঁতশালৰ সঁজুলি আছে। আৰু এই বটলটোত দেখিছেনে, এয়া হৈছে কেটেলা পহুৰ কাঁইট। এয়া মাছ ধৰা ইমানবোৰ সঁজুলি আছে, আপোনালোকে চাওকচোন, যেনে খোকা, জাকৈ, পল, খলহা, খোকাৰি, চেপা আৰু বহুত ধৰণৰ মাছ ধৰা সঁজুলি আছে। আৰু আছে ইয়াত আহোমৰ ৰজাদিনীয়া বিভিন্ন ধৰণৰ যাঠি, আৰু এই যাঠিসমূহ ইয়াত খুব সুন্দৰকৈ সংৰক্ষণ কৰি থোৱা হৈছে। এয়া আপোনালোকে দেখিছেনে বাৰু? এয়া হৈছে বাঁহৰ ফুল। এয়া হৈছে মিচিংসকলৰ উৰাল, আৰু ইয়াতে আছে দল বাঁহৰ গুৰি, আৰু আছে বিভিন্ন ধৰণৰ পোক পতংগ। চাওকচোন আপোনালোকে। এয়া হৈছে এখন চেটাৰ, বৰ সুন্দৰকৈ থোৱা হৈছে, আৰু আনফালে আছে এয়া বৰহমথুৰি। আপোনালোকে ধৰিব পাৰিছেনে বাৰু? আচলতে ভিতৰত সোমাই থকাৰ বাবে কেমেৰা কেপচাৰ কৰিব পৰা নাই। আগৰ দিনত যেতিয়া আমাৰ মহিলাসকলে লিপষ্টিক ব্যৱহাৰ কৰা নাছিল, তেতিয়া আমাৰ অসমীয়া বিহুৱতীয়ে এবিধ গছৰ পাতৰ ৰস ওঠত বুলাই লৈছিল, আৰু সেয়াই হৈছে বৰহমথুৰি। এয়া হৈছে গান্ধীয়ে ব্যৱহাৰ কৰা যঁতৰ, গান্ধী যঁতৰ। আৰু ইয়াতে আছে বিভিন্ন ধৰণৰ দা কটাৰী, যেনে মণিপুৰী দা, ডফলা দা, মাউতৰ দা, নগা দা, জপঙা,
ডাব কটাৰী আৰু ইয়াৰ লগতে আছে চমতা। এয়া এফালে আছে আহোম ৰজাসকলে ব্যৱহাৰ কৰা চিলিম আৰু আছে আহোমৰ ৰজাৰ দিনৰ সঁফুৰা। আপোনালোকে ধৰিব পাৰিছেনে বাৰু? আচলতে ভিতৰত সোমাই থকাৰ কাৰণে কেমেৰা কেপচাৰ কৰিবলৈ অলপ অসুবিধা হৈছে। আৰু এয়া লগতে আছে এখন দোলা। আগৰ দিনততো প্ৰায় মানুহে দোলা ব্যৱহাৰ কৰিছিল, বৰ্তমান যুগত আৰু দোলা প্ৰায় লুপ্ত হৈ গৈছে। এয়া হৈছে আমাৰ অসমীয়া শিপিনীসকলে ব্যৱহাৰ কৰা যঁতৰ। এয়া হৈছে বিভিন্ন ধৰণৰ সাপৰ নমুনা, যেনে শখা সাপ, ধুন্দুলি ফেটি, কলা মোচোৱা সাপ, চেঙেলী গুম, এনি সাপ, মাটি সাপ, আঙুঠীয়া সাপ, কোব্ৰা, শংকৰমালা সাপ, দাইল সাপ, পানী ভেকুলী আৰু আছে মুচুৰা সাপৰ কণী। এয়া হৈছে বান্দৰ কেঁকুৰা। এই বান্দৰ কেঁকুৰাটো হাবি জংঘলত পোৱা যায়। আজিকালি প্ৰায় নোহোৱাৰ দৰে হৈছে। ই অকণমান গাত লাগিলে গাটো খুব খজুৱায়। আজিৰ ভিডিঅ'টি ইমানেই। আৰু এই উত্তৰণ যাদুঘৰত বহুতো সুন্দৰ সুন্দৰ কিছুমান বস্তু আছে। সকলোবোৰ ভিডিঅ'টি দেখুৱাটো সম্ভৱ নহয়, কাৰণ যথেষ্ট ভিডিঅ'টো দীঘল হৈ যাব। আপোনালোকেও নিশ্চয় এই উত্তৰণ যাদুঘৰলৈ আহিব, যিসকলে অহা নাই, আৰু এই উত্তৰণ যাদুঘৰৰ সকলোবোৰ বস্তু খুব সুন্দৰকৈ উপভোগ কৰিব পাৰিব। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। পুনৰ অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশা থাকিল। তেতিয়ালৈকে সকলো ভালে থাকক, সুস্থ থাকক। থেংক ইউ। জয় আই অসম।